Hello guys, welcome back Devil Blogs. আজি আমি যাই আছোঁ তিনচান্দি মন্দিৰ, সৰগুৰি তিনচান্দি মন্দিৰ। চ' গাইছ সেইটো এটা পাহাৰৰ ওপৰত আছে। গাইছ চাই থাকিম, আপোনালোকক দেখাই থাকিম, চাই থাকিব মোৰ ব্লগ ডেভিল ব্লগ। So guys, এতিয়া আমি আধা ৰাস্তা পাইছোঁ, চাইকেল ফেকি পাৰ হৈছোঁ। তো চাইকেল ফেকি পাৰ হোৱাৰ পিছত বেছি দূৰ নাই আৰু তো ওচৰতে পাই যাম আৰু আমি যাই থাকিম আৰু আপোনালোকক দেখাই থাকিম তিনচান্দি ভিউ। গাইছ এতিয়া আমি তিনচান্দি পাহাৰৰ মেইন গলিটো সোমাইছোঁ আৰু ইমান গৰম, বহুত ভাগৰ লাগিছে। তো চাব গাইছ, আপোনালোকক দেখাবৰ কাৰণে ইমান কষ্ট কৰি ইমান ৰ'দত তিনচান্দি মন্দিৰ দেখা আছোঁ। আপোনালোকক ঘৰত বহি বহি চাব পাৰিব মন্দিৰখন আৰু মন্দিৰ দৰ্শনো কৰিব পাৰিব ঘৰত বহি বহি। চাই থাকক ডেভিল ব্লগ। চ' গাইছ আজি আমাৰ লেডিজ পাৰ্টি, এইকেইজনী আমাৰ আজি লেডিজ পাৰ্টি। তো সিহঁতৰ অকণমান ওচৰতে ভাগৰ লাগি গৈছে, কি ক'ম আৰু আমিতো ইমান ওপৰত আহি বহি আছোঁ আৰু ইয়াতে ভিডিঅ' দেখা আছোঁ, চাই থাকক গাইছ। চ' গাইছ আমি জাষ্ট অকণমান 4 ভাগৰ 1 ভাগ ওপৰত আহিছোঁ আৰু এইখিনিতে ইমান ধুনীয়া ভিডিঅ', ইমান ধুনীয়া ভিউ গাইছ। আৰু এইকেইজনী চ' কি হৈছে, ইমান লাহে লাহে আহি আছে, চেচ গেছে দেই সিহঁতে, চাওক গাইছ। চ' গাইছ বহুত ভাগৰ লাগিছে আৰু আমি এতিয়া 4 ভাগৰ 2 ভাগ উঠিছোঁ আৰু 2 ভাগ উঠিম, তাৰপিছত তিনচান্দি পাই যাম। ইপিনে ৰাস্তা যাই থাকিম, চাই থাকক, দেখাই থাকিম। চ' গাইছ এই আমাৰ কেমেৰামেন আৰু ইপিনে ফটো উঠি আছে। চ' গাইছ ফটো উঠাই আছে আৰু ফটো উঠি আছে, এই চাওক ইমান ধুনীয়া ফটোগ্ৰাফাৰ। চ' গাইছ আপোনালোকক এতিয়া তিনচান্দি পাহাৰৰ এই ভিউ পইণ্ট এটা দেখাম। ভিউ পইণ্টটো ইপিনে আছে, তো চাই থাকক, আপোনালোকক দেখাই থাকিম ভিউ পইণ্ট। তো মন্দিৰ যোৱাৰ আগত আপোনালোকক ভিউ পইণ্ট দেখাই যাম, চাই থাকিব। চ' গাইছ ইপিনেদি যোৱা যায়, ইপিনে ৰাস্তা হ'ল ভিউ পইণ্টটোৰ, দেখাই থাকিম। গাইছ এটা মন্দিৰ আছে সৰু, তো আমি এইটোত নাযাওঁ, আমাৰ লক্ষ্যটো বেলেগ জেগাত, বেলেগ স্থানত যাম। ইমান কষ্ট গাইছ, ইমান ৰ'দত, এই ৰ'দত আপোনালোকক ঘৰত বহি বহি মন্দিৰ দৰ্শন কৰাই আছোঁ। চ' গাইছ এইটোৱে হ'ল ভিউ পইণ্ট তিনচান্দি পাহাৰৰ আগত। গাইছ এইটো ইমান ধুনীয়া ভিউ দেখা পাইছে আপোনালোকে, তিনচান্দি পাহাৰৰ ভিউ পইণ্ট সেইটোৱে। আপোনালোকে আহিব, চাব ইয়াতে আহি পিনে, চাই থাকক। চ' গাইছ এতিয়া অকণমান শান্তি পালোঁ, ছায়া পাইছোঁ আৰু অকণমান বতাহও দি আছে, তো অকণমান শান্তি পাইছোঁ আৰু যাই থাকিম। চ' গাইছ বহুত ভাগৰ লাগিছে। বলক গাইছ চাই থাকক। চ' গাইছ ফাইনেলি আমি সৰগুৰি তিনচান্দি মন্দিৰৰ গেট পালোঁ, সন্মুখ দুৱাৰটো পাইছোঁ। চ' গাইছ চাই থাকক, দেখাই আছোঁ, এয়া চাওক এইটোৱে সৰগুৰি তিনচান্দি মন্দিৰৰ মেইন দুৱাৰ, মেইন গেট।
আজি ইমান ভিৰ হৈছে গাইজ ফাৰ্ষ্টবাৰ চালোঁ আজি ইমান ভিৰ অফ ছিজনত ইমান ভিৰ চ' গাইজ এইবিলাক যোনবিলাক চিৰি চাই আছে আপোনালোকে এইবিলাক চিৰি তিনিজনী মানে মন্দিৰত টোটেল 330টা আছে বোলে ইমানকেইটা চিৰি উঠিম তাৰপিছত মেইন মন্দিৰ পাম এয়া আছে আমাৰ বা এজনী আমি কমচে কম 200টামান চিৰি পাৰ হৈ আহিছোঁ আৰু ইমান ভাগৰ লাগিছে আৰু চবে আগত ৰখি আছে মোৰ কাৰণে বাট মই যাব পৰা নাই বহুত ভাগৰ লাগিছে ফাইনেলি আমি পাম আৰু অকণমান বাকী আছে কেইটামান চিৰি আছে নাজানো কেইটা চিৰি আছে হিচাপ কৰা নাই আমাৰ বেক চাইডে আগ চাইডে কোনোবা আৰু ই গণি আছে তো পিছত যা সুধি ল'ম কিমানটা আছিলে তো চাই থাকক চ' গাইজ ফাইনেলি আমি আহি পালোঁ দেখাই থাকে আপোনালোকৰ ভিডিঅ' ভিউ চ' গাইজ ফাৰ্ষ্ট এইটো গণেশ মন্দিৰ হয় আপোনালোকৰ বেলেগ বেলেগ মন্দিৰ দেখাই থাকিম আহি থাকক গাইজ আজি অফ ছিজনত ইমান ভিৰ গম পোৱা নাছিলোঁ যে অফ ছিজনতো ইমান ভিৰ থাকে আমি ভাবছোঁ অফ ছিজনত ভিৰ কম থাকিব চ' গাইজ সেইকাৰণে আমি অফ ছিজনতে আহিছোঁ তো কি জানো অফ ছিজনতো ভিৰ বহুত আছে চাদৰৰ সেমেকা আচল খনে মাতে আউশীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো গাইজ আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিলোঁ বেছি নকৰোঁ আৰু বেছি দেখাবলগীয়া জেগাও নাই যিখিনি আছিলে সেইখিনি দেখাইছোঁ তো আজিৰ ব্লগ এইখিনিতে সমাপ্ত